Hello student, welcome to Sewa Pathshala. আজি তোমালোকৰ ক্লাস 12 ৰ অসমীয়াৰ যেটো কৰোণতম কবিতা আছে সেই কবিতাৰ যিমানখিনি ভিতৰুৱা কোৱেশ্চন ইয়াৰ উপৰি পৰীক্ষাত আহিব লগা সম্ভাৱ্য যিখিনি শৰ্ট কোৱেশ্চন মই গুটিখিনি তোমালোকৰ কাৰণে লিখি আনিছো। ইয়াৰ উপৰি পাঠৰ যিখিনি অনুকৰণী কোৱেশ্চন আছে কোৱেশ্চন আনসাৰ আছে মই তোমালোকৰ কাৰণে দুটা পইণ্ট হিচাপে লিখি আনিছো। ইয়াৰ আগতেও তোমালোকৰ অসমীয়াৰ বিভিন্ন ক্লাছসমূহ মই অলৰেডি তোমালোকক কৰাইছো আৰু ফ্ৰী অফ কষ্টত মই তোমালোকক কোৱালিটিৰ নোটছ প্ৰভাইড কৰি আছো। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ ক্লাছটো এটেন্ড কৰা। সো প্ৰথমে আমি কি কৰিম কৰোণতম যেটো আছে কবিগৰাকীৰ নাম জানি লম যে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ পিছত এই বস্তুখিনি চাই লবা। এইখিনি বাৰু মই তোমালোকৰ যিখিনি শৰ্ট কোৱেশ্চন আছে তাতে প্ৰভাইড কৰিম এই ক্লাছ নোটছত। চোৱা নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখন হ'ল কি বনফৰিঙৰ ৰং খুব আহি থাকে এইটো, ঠিক আছে। ইয়াৰ পিছত তেখেতে 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। বিভিন্ন কম্পিটিটিভ এক্সামতো এইখিনি আহি থাকে, গতিকে এতিয়াই ভালকে পঢ়া, ঠিক আছে। ইয়াৰ পিছত যে তেওঁ দুধনৈ অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল, ঠিক আছে। এই কবিতাটোৰ যেটো মূল ভাৱ বা কি কৈছে কবিতাটোত নিৰ্মলপ্ৰভা বৰদলৈদেৱে কি কৈছে চোৱা যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাও মোৰ দেউতাক। এই কবিতাটো এটা গভীৰ অৰ্থ সোমাই আছে এই কবিতাটো তোমালোকে ছুটি বুলি ভাবিব পাৰা, কিন্তু কবিতাটো এটা গভীৰ হেৰি সোমাই আছে। গ্ৰাম্য জীৱনৰ এটা ধুনীয়া চিত্ৰ নিৰ্মলপ্ৰভা বৰদলৈদেৱে অংকিত কৰিছে এই সৰু কবিতাটোৰ মাজেৰে, বুজি পাইছানে। কবিতাটোত কবিয়ে কি কৈছে, কবিৰ দেউতাক আছিল এজন চহা কৃষক, গাঁৱৰ একদম সহজ সৰল এজন কৃষক আছিল আৰু কবিৰ মাক আছিল এজন শিল্পী যিজনে কি কৰিছিল গামোচা বব জানিছিল, পাকৈত শিল্পী আছিল কবিৰ মাক। আৰু যদি কি হয় যে আহিন মাহ আহিলেই কি হয় পথাৰৰ গোন্ধ কবিৰ কি হয় নাকত আহি পৰে, কাৰণ কবিয়ে সৰুৰ পৰাই তেনে এক পৰিৱেশত ডাঙৰ দীঘল হৈছে, কাৰণ কবিৰ দেউতাক আছিল কি এজন চহা কৃষক, বুজি পাইছানে কথাটো। ইয়াৰ উপৰি কি যে দোকানৰ জাপ ভঙা গামোচাত কি হয় কবিৰ মাতৃৰ স্মৃতি জড়িত হৈ আছে, বুজি পাইছে। কি আহিনৰ পথাৰ সেউজীয়া সজাল ধৰা ধাননিৰ লয়লাস, কি আঘোণৰ পথাৰ কি গোটেই ধাননিৰে ভৰি থাকে, বুজি পাইছা ন কথাটো। গতিকে কি ধাননি দেখিলেই কি হয় কবিৰ দেউতাকলৈ মনত পৰে আৰু দোকানৰ জাপ ভঙা গামোচাৰ কি হয় তেখেতৰ মাতৃৰ কথা মনত পৰে, বুজি পাইছা কবিতাটোৰ মেইন থিমটো। কাৰণ কি গামোচাৰ ৰং বিৰঙৰ সপোন কি হয় মাতৃয়ে শিল্পৰ পৰিচয় দিছিল এটা সময়ত, কাৰণ মাক আছিল পাকৈত শিল্পী, বুজি পাইছা ন। তাৰপিছত কি কৈছে চোৱা 3 নম্বৰ ষ্টেঞ্জাটো যে মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ক'ত, বুজি পাইছা। কৈছে কবিৰ দেউতাক আছিল এজন কৃষক, কবিৰ মাক আছিল কি এজন শিপিনী, কিন্তু কবিৰটো একো ভৱিষ্যত প্ৰজন্মৰ কাৰণে চিন থৈ যাব পৰা একো গুণ নাই, বুজি পাইছা ন কথাটো। সেইটো হ'ল কবিতাটিৰ মেইন থিম। গতিকে আশা কৰোঁ কবিতাটো খুব এটা ৰসাল কবিতা, গতিকে তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু এইখিনি চাবা। এতিয়া আমি কি কৰিম যে চমুত্তৰৰ প্ৰশ্নখিনি ভালকৈ চাওঁ, মই কৈ যাম তোমালোকে ধুনীয়াকৈ লিখি ল'বা। চোৱা কোৱা দিছে যে অতি চমু প্ৰশ্নৰ যে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি। উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিৰ নাম হ'ল বনফৰিঙৰ ৰং। 2 চোৱা যে নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। তাৰপিছত 3 চোৱা যে কৰোণতম কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে। উত্তৰ কৰোণতম কবিতাটো কবিৰ দিনৰ পিছত দিন নামৰ কবিতা পুথিত সংকলিত হৈছে। 4 চোৱা যে কৰোণতম কোন শ্ৰেণীৰ কবিতা। উত্তৰ কৰোণতম আধুনিক শ্ৰেণীৰ কবিতা। 5 চোৱা যে নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য হ'ল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। এতিয়া চোৱা নেক্সট খ যে চমু প্ৰশ্ন নিৰ্মলপ্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ 3খন কবিতা পুথিৰ নাম হ'ল সমীপেশু, অন্তৰংগ আৰু বনফৰিঙৰ ৰং। 2 চোৱা যে নিৰ্মলপ্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম হৈছে সোণবৰণীয়া আই আৰু সৰীয়া মাত। 3 চোৱা যে নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম লিখা। উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ 3খনৰ নাম হ'ল দেৱী, সূৰ্য আৰু শিৱ। এতিয়া চোৱা 4 যে কৰোণতম আৰু সুবাস শব্দৰ অৰ্থ লিখা। উত্তৰ কৰোণতম হ'ল চৰম বা বেদনাদায়ক বা দুখদায়ক, আনহাতে সুবাস হ'ল সুগন্ধ। এটা চোৱা নেক্সট 5 যে কৰোণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ কৰোণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ'ল
যে আধুনিক কবিতা বাস্তৱবাদী, আনহাতে আৰু আধুনিক কবিতা সাম্যবাদী আৰু ভাৱধাৰাৰে পৰিপূৰ্ণ। এতিয়া চোৱা গ দীঘল প্ৰশ্ন এক দিছে যে কৰুণতম কবিতাৰ নামকৰণৰ কি কৰিব দিছে, তাৎপৰ্য আমাক বিশ্লেষণ কৰিব দিছে। উত্তৰ চোৱা, কৰুণতম ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ এটি উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূল ভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে কি কৰিছে, ইংগিত পোৱা যায়। কৰুণতম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰত গোন্ধ পালে কবিৰ পিতৃস্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্মসাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল আৰু গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ সেই কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্মসাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মাদৰ্শেৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰণৰ কৰ্ম আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব, সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিব বুলি ভাবি সংসজত বহিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। গতিকে কবিতাটোৰ মূল বিষয়বস্তু আৰু ভাৱাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামকৰণ কৰুণতম সাৰ্থক হৈছে বুলি ক'ব পাৰি। 2 চোৱা যে কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে, বিচাৰ কৰা। উত্তৰ, কৰুণতম কবিতাটোৰ মাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে। আহিনৰ সজাল ধৰা ধাননি পথাৰত গোন্ধ পালে কবিৰ পিতৃস্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কৰ্মৰে তেওঁৰ পৰিয়ালটিক ভৰণ পোষণ দিছিল। সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্মসাধনাক লৈ কবি গৌৰৱান্বিত। সেইদৰে দোকানত জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃস্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্মসাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মাদৰ্শেৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব জাউতি যুগীয়াকৈ খোদিত কৰি যাব পাৰিছে। তাৰপিছত চোৱা যে কবিৰ মনত যুগমীয়া সাজ বহুৱাই থৈ যোৱা পিতৃ মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ জাগৰিত হয়। গাঁৱৰ সহজ সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰয় আৰু বাহক কবিৰ পিতৃ মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্ব সংকটত ভোগা কবিয়ে কেনেধৰণৰ কৰ্মাদৰ্শাৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেয়া কবিৰ বাবে এক চৰম বেদনাদায়ক প্ৰশ্ন। এনেদৰে কবিয়ে পিতৃ মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰণ কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ কৰিছে। 3 চোৱা যে কৰুণতম কবিতাত কবিয়ে অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ কৰিছে, বিচাৰ কৰা। উত্তৰ, কবি গীতিকাৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কৰুণতম কবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰত উপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰণ পোষণ দিছিল। সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্মসাধনাক লৈ কবি গৌৰৱান্বিত। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত কি কৰিছিল, মাতৃস্মৃতি জাগ্ৰত কৰিছিল। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ কৰ্মক লৈ কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্মসাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মাদৰ্শেৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মক মনত নিজৰ অস্তিত্ব ঘাউতি যুগীয়াকৈ খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ মাতৃৰ দৰে নিজ সন্তানলৈ কেনেধৰণৰ কৰ্ম আদৰ্শৰ যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব, সেই ভাৱনাই কবিৰ অন্তৰত কি কৰিছে, গভীৰ দুখবোধৰ সৃষ্টি কৰিছে। আধুনিক পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই, যাৰ বাবে ভৱিষ্যত প্ৰজন্মই কি কৰিব,
কবিক মনত ৰাখিব। সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। এনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ পাইছে। এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যন যে কৰুণোত্তম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি? বিচাৰ কৰা। উত্তৰ, নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণোত্তম কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ এখন অংকিত হোৱা বুলি ক'ব পৰা যায়। তাৰপিছত চোৱা যে কবিতাটিত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ সংস্কৃতিৰ এখনি আকৰ্ষণীয় চিত্ৰ অংকন কৰিছে। গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম সংস্কৃতি কি হৈছে জড়িত হৈ থাকে। আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধাননিৰ লয়লাস, তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা। সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া হোজা কৃষকলৈ। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ কি সুবাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে। কাৰণ গামোচাৰ ৰং বিৰঙৰ সপোনৰ ফুল বাছি মাতৃয়ে শিল্প নিপুণতাৰ পৰিচয় দিছিল। পিতৃ মাতৃৰ সেই মহৎ কৰ্ম সাধনাক লৈ কবি পৰম গৌৰৱান্বিত। কিন্তু সময়ৰ পৰিৱৰ্তন হৈছে। আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্যক্ৰমে যেনে হেৰাই যাবলৈ ধৰিছে। সেয়ে কবিয়ে পিতৃ মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী ৰূপত ভৱিষ্যত সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে। ইয়াতে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। কবিয়ে যিদৰে এফালে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকান্তৰ জাপ ভঙা গামোচাৰ সুবাসৰ কথা কৈ গ্ৰাম্য জীৱনৰ গুণগৰিমা আৰু অকৃত্ৰিমতাৰ এখন সাৰ্থক চিত্ৰ ৰূপায়ণ কৰিছে, সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজা কি কৰিছে ছটাহীন বা নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি অংকন কৰিছে। এতিয়া চব 5 নম্বৰ যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মই মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? উত্তৰ চোৱা যে উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত কৰুণোত্তম কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰসংগক্ৰমে ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান হৈ কবিয়ে ব্যাখ্যা কবিতাভাগিৰ অৱতাৰণা কৰিছে। অসমীয়া গ্ৰাম্য সমাজ সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন। কবিৰ পিতৃ মাতৃয়ে নিজস্ব কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগুমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে। কবিৰ পিতৃ এজন উত্তম কৃষক আছিল আৰু মাতৃ এগৰাকী কি আছিল পাকৈত শিপিনী আছিল। মহৎ কৰ্মাদৰ্শেৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে। কবিয়েও ভৱিষ্যত প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা পৰি কবিয়ে কেনেধৰণৰ কৰ্মাদৰ্শেৰে ভৱিষ্যতৰ বাবে নিজৰ স্মৃতি ৰাখি যাব সেই আশংকাত কবি চিন্তাক্লিষ্ট হৈ পৰিছে। নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত উপজা গভীৰ দুখবোধৰ ভাবো কবিতাভাগিৰ মাজেৰে কি হৈছে প্ৰকাশিত হৈছে। এতিয়া ষ্টুডেণ্ট এই কবিতাটিৰ যিমানখিনি অনুশীলনী কুৱেশ্যন আছে গোটেইখিনি শেষ হ'ল। এতিয়া যিমানখিনি ইম্পৰ্টেণ্ট অতিৰিক্ত প্ৰশ্ন আছে সেইখিনি চোৱা যে কৰুণোত্তম কবিতাটো বৰদলৈৰ কোনখন কবিতাপুথিৰ অন্তৰ্গত? উত্তৰ, দিনৰ পাছত দিন নামৰ কবিতাপুথিখনৰ অন্তৰ্গত। 2 চোৱা যে নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল যে নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ শব্দসজ্জা তথা চুটি কাব্যিক বাক্যৰ অন্তৰালত এক গভীৰ মনৰ ভাৱ নিহিত হৈ থাকে আৰু নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাসমূহত প্ৰকাশ পায়। 3 চোৱা যে নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ, জীৱন বৰ অনুপম। 4 চোৱা যে নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম ক'ত কেতিয়া হৈছিল? উত্তৰ, নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম শিৱসাগৰত 1933 চনত হৈছিল। 5 চোৱা যে নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে? উত্তৰ, নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। 6 চোৱা যে নিৰ্মল প্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? উত্তৰ, নিৰ্মল প্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ 1991 চনৰ দুধনৈ অধিৱেশনৰ সভাপতি আছিল।
গতিকে ষ্টুডেণ্ট তোমালোকৰ কৰুণতম যিটো কবিতা আছে সেই কবিতাটিৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উপৰি যিমানখিনি অনুশীলনীৰ কুৱেশ্যন আছিল গোটেইখিনি আলোচনা কৰা হ'ল। গতিকে তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগন্তুক দিনত আমি তোমালোকৰ যিমানখিনি নোটছ আছে গোটেইখিনি ক্লাছ কৰাম। গতিকে ইয়াৰ উপৰি তোমালোকে আমাৰ চেনেলৰ ক্লাছ 12 আছামিজ প্লেলিষ্ট এটা আছে, তাতে তোমালোকৰ অসমীয়া বিষয়ৰ গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।